এই মুহূৰ্তত অসমবাসীলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে চৰকাৰী চলাৰ পাব বিচাৰে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ইতিমধ্যে চৰকাৰে চলাৰ প্ৰদানৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ কৰিছে লগতে চলাৰ প্ৰদানৰ কাৰণে কিন্তু এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে তো যিসকল মানুহে চৰকাৰী চলাৰ লাভ কৰিব বিচাৰে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি চৰকাৰী চলাৰ লৈ চৰকাৰে নতুনকৈ কি আপডেট লৈ আহিছে এতিয়া আপোনালোকক দেখুৱাই দিও তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে এনেকুৱা এখন আপডেট চৰকাৰৰ ফালৰ পৰা লৈ অহা হৈছে যিসকল মানুহৰ নাম এপিডিচিএলৰ বিদ্যুৎ সংযোগত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে কিন্তু চলাৰৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব তো ইয়াতে লিখা আছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী জি PM Surya Ghar scheme to provide free electricity and supplementary income through solar rooftop power is revolutionary. ইয়াতে কোৱা অনুযায়ী ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুনকৈ এখন আঁচনি ঘোষণা কৰিছে হিয়া হল PM Surya Ghar স্কিম তো এই স্কিমৰ অধীনতেই কিন্তু চৰকাৰৰ পৰা লাভ কৰিব পাৰিব চৰকাৰী চলাৰ তাৰ পিছত লিখা আছে টু ইনচেন্টিভস ফাস্টাৰ এডাপ্টেশন আসাম গভৰ্ণমেণ্ট উইল ইনভেষ্ট 300 crore to offer an additional assistance of up to 45,000 per household তো অসম চৰকাৰে কিন্তু চৰকাৰী চলাৰ প্ৰদানৰ কাৰণে 300 কোটি টকা ধাৰ্য কৰিছে ইয়াৰ লগতে 45,000 টকা পৰ্যন্ত প্ৰতিগৰাকী হাউস হোল্ডক প্ৰদান কৰিব তো চৰকাৰী চলাৰ প্ৰদানৰ কাৰণে কিন্তু চৰকাৰৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হৈছে তো প্ৰতিটো ভাগৰ বিষয়ে এতিয়া আপোনালোকক জনাইছো আপোনালোকে কোনখন চলাৰ বাবে আবেদন কৰিলে চৰকাৰৰ পৰা কিমান টকা লাভ কৰিব লগতে আপুনি কিমান টকা দিব লাগিব তো ইয়াতে প্ৰথমে কোৱা হৈছে 1 কিলোৱাট চলাৰ তো 1 কিলোৱাট চলাৰৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে টোটাল কষ্ট হ'ব 50,000 টকা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকক প্ৰদান কৰিব 30,000 টকা লগতে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰদান কৰিব 15,000 টকা আৰু যদি 2 কিলোৱাট চলাৰৰ কাৰণে আবেদন কৰে তেন্তে টোটাল কষ্ট হ'ব 1 লাখ আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টে সাবসিডি প্ৰদান কৰিব 60,000 আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰদান কৰিব 30,000 আৰু আপোনালোকে যদি 3 কিলোৱাট চলাৰৰ বাবে আবেদন কৰে তেন্তে টোটাল কষ্ট হ'ব 1,50,000 আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা সাবসিডি প্ৰদান কৰিব 78,000 আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা সাবসিডি প্ৰদান কৰিব 45,000 তো সাবসিডি পোৱাৰ পিছত যিখিনি টকা থাকিব সেইখিনি হয়তো আপোনালোকৰ দিব লাগিব তো তাৰ পিছত আৰু লিখা আছে 1 লাখ হাউস হোল্ড টু বি কভাৰ্ড ইন ফাৰ্ষ্ট ফেজ ইন আসাম উইথ টোটাল ষ্টেট আউটলে অফ 300 crore তো প্ৰথমে কিন্তু অসম চৰকাৰে ফাৰ্ষ্ট ফেজত 1 লাখ মানুহক প্ৰদান কৰিব চৰকাৰী চলাৰ তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী চলাৰ পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰা নাই সেই সকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক তেন্তে অনলাইন এপ্লিকেশ্যনৰ ফুল প্ৰচেছটো দেখুৱাই দিম তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ